আজি ৰুমত ভাত বনাবলৈ চাউলো নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম গৌতম শইকীয়া। মই বেংগলত থাকোঁ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ ডিউটি আছে নাইট শ্বিফ্টত, এসপ্তাহ দিনত হয় আৰু এসপ্তাহ ৰাতি। এতিয়া শুই উঠি পানী তললৈ অকণমান ওলাই আহিছোঁ। দিনতকৈ নাইট শ্বিফ্টত কাম থাকিলে ভাল, ৰাতি ইমান কাম নাথাকে, মই পানী তাত বহি থাকিলেই হয়। আৰু এতিয়া যিহেতু একদিন পূজাৰ কাৰণে কাইলৈৰ পৰা বন্ধ থাকিব কোম্পানী, আৰু ৰাতি যোনকেইদিন নাইট শ্বিফ্টত কাম থাকে সেইকেইদিন শুই উঠাও অকণমান দেৰি হয়। ৰুমৰ পিছফালেকে অকণমান ওলাই আহিছোঁ। ইয়াত প্ৰায় 10টামান বাজি গ'লেই আৰু ঠাণ্ডা অলপ অলপ লাগি আছে, সেইকাৰণে চুৱেটাৰটো পিন্ধি আহিছোঁ। আমি যোনডোখৰত আছোঁ ইয়াৰ ৰুমৰ ওচৰতে ফিল্ড এখনো আছে। ইয়াত বল খেলোঁ বুলি ক'লেও কেতিয়াবা খেলিব পৰা হয়। আৰু কালিৰ ভিডিঅ'টো আপলোড দিয়া হোৱা নাই। কালি ৰাতি আহি ভাগৰ লাগিলে, মই 9টামান বজাতে শুই গ'লোঁ। আৰু আজি এতিয়া গৈ পানি ভিডিঅ'টোৰ কাৰণে থাম্বনেইলখন এতিয়া ৰুমলৈ যাওঁ। ৰুমলৈ গৈ পানি খাবৰ কাৰণে কিবা এটা বনাওঁগৈ। আহি ৰুম পালোহি আৰু ৰুম পাই এতিয়া খাবলৈ কিবা এটা বনাব লৈছোঁ। কালি ৰাতি আনি থোৱা পুৰি আছে, পুৰিৰ লগতে কিবা এটা খাব লাগিব। আৰু আমাৰ চাউলো নাইকিয়া হৈ আছে ৰুমত। আজি ৰাতিপুৱা ভাত খাবলৈ চাউল নাই, গধূলিকৈ আনিলেহে হ'ব। আৰু চব্জি এইফালে লফা শাক আছে, তাৰপৰা আলু পিঁয়াজ আৰু গাজৰো আছে দুটামান। এতিয়া মই খাবৰ কাৰণে আলুগুটি দুটা আৰু গাজৰ এটা আৰু পিঁয়াজ এটা লৈছোঁ। ইয়াকে এতিয়া ভাজিব লাগিব ৰুটিৰ লগত খাবলৈ। প্ৰথম ভালদৰে আলুকেইটা ধুই ল'লোঁ আৰু এতিয়া ধোৱাৰ পিছত বাকলিখিনি গুচাবলৈ লৈছোঁ। আলু আৰু গাজৰ কটা হৈ গ'ল আৰু এইফালে ওপৰতে কেঁচা বাদাম আনি থোৱা আছিলে, কেঁচা বাদামো কেইটামান ভাজিবলৈ লৈছোঁ। তেলটো চ'ত দিলোঁ, তাৰপৰা তেলটো ভালকৈ নপকিলেই অকণমান ধোঁৱা লেখীয়া আহিছিলে, মই পকিলে বুলি ভাবি বাদামখিনি দিয়ে দিলোঁ। তেলটো পকা নাই হ'লে আৰু এতিয়া বাদামখিনি ভাজি আছোঁ। আৰু বুটৰ লেখীয়াকৈ বাদামটো অলপ বেছিকৈ সিজিলে ওপৰলৈ ফুটি আহে, সেইকাৰণে আঁতৰত ৰখি পানি বাদামকেইটা ভাজিলোঁ। আৰু এতিয়া ভাজিবলৈ লৈছোঁ আলু আৰু গাজৰ। বাদামকেইটা এইফালে ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া আলু আৰু গাজৰ ভাজি আছোঁ। কেঁচা জলকীয়াও দুটা দিলোঁ আৰু এইফালে এতিয়া খাবলৈ লৈছোঁ বাদাম ভাজি, তাৰপৰা আলু আৰু গাজৰ। তাৰপৰা কালি মই কোম্পানী কেণ্টিনৰ পৰা পুৰি আনি থৈছিলোঁ ৰাতিপুৱা, যিহেতু ভাত খাবলৈ সোনকালে মন নাযায়, তো সেইকাৰণে এতিয়া পুৰিকৈ খাবলৈ লৈছোঁ। আৰু আমাৰ চাউলো নাইকিয়া হৈ আছে। ৰাতিপুৱা পুৰি খাওঁ মানে প্ৰায় 10টামান বাজি গ'লেই, 10:30মান বাজিলেগৈ। আৰু এতিয়া খাই কৰি শুবলৈ লৈছোঁ, যিহেতু আজি মোৰ নাইট শ্বিফ্ট আছে। আৰু নাইট শ্বিফ্টত ৰাতি গোটেইটো সাৰ পাই থাকিবলগীয়া হয়, কেতিয়াবাহে অকণমান সময় শুবলৈ পোৱা হয়। শুবলৈ মানে চকীতে শুওঁ বুলি ক'লে আধা ঘণ্টামানৰ কাৰণে। তো এতিয়া মই দিনতে বোলো অকণমান শুই লওঁ, নহ'লে ৰাতি অকণমান সাৰ পাই থাকিবলৈ দিগদাৰ হয়। তো 2 ঘণ্টামান সময় একো খাই কৰি শুলোঁ, খাই এতিয়া আকৌ শুই উঠিলোঁ। আজি ভাত বনাবলৈ চাউলো নাই আৰু এতিয়া মই শুই উঠি আহি বহিছোঁহি আমি থকা ঘৰটো একেবাৰে ওপৰৰ ৰুমটোত।
আৰু চাউল আনিবলৈ যাব লাগে একদম তললৈ, তলত গৈ মালিকৰ ঘৰৰ দোকানতে সকলোবিলাক বস্তু পায়। আমি গেলামালৰ বস্তুবিলাকো তাৰ পৰাই আনো। এতিয়া তললৈ যাওঁ, কাপোৰ কানিবোৰ অকণমান ঠিক ঠাক কৰি লওঁগৈ। ৰাতি আকৌ এতিয়া কামলৈ যাব লাহেকৈ হ'লেই, আৰু এইফালে বনাবলৈ লৈছে বিলাহী, কচ মাছ আনিছে, তাৰপৰা এখন জলকীয়া ভাজি, বেঙেনা, কলডিল আৰু আলু জলকীয়া ভাজিত দিবলৈ কাটি লৈছে। তাৰপৰা এইফালে মাছে বিলাহীয়ে এখন। দোকানৰ পৰা আহোঁগৈ, বাচন ধোৱা চাবোন আৰু কাপোৰ ধোৱা চাবোন নাই, আনোগৈ। আজি সন্ধিয়া সময়তো বৰষুণ অকণমান পেলাইছিলে, বৰ বেছি ডাঙৰকৈ নিদিলে। তো এতিয়া মই ডিউটিলৈ যাবলৈ ওলাইছোঁ, আৰু মাছ ভজাও হৈ গ'ল। আজি ভাত শাক মই নাই বনোৱা, প্ৰথম মাছখিনি ফ্ৰাই কৰিলে, তাৰপৰা এতিয়া আলু আৰু বিলাহী জোল কৰিছে, আৰু এইফালে কলডিল আৰু বেঙেনা দি জলকীয়া ভাজি বনালে। তাৰপৰা মাছটো অকণমান বাকী থাকিলে, মোৰ যিহেতু 7:30 বজাত কামৰ জেগা পাবগৈ লাগে, তো মই প্ৰথম মাছখিনি ফ্ৰাই কৰি লোৱা হ'ল। তো ফ্ৰাই কৰা মাছেদি মই ভাতটো খালোঁ। জোল মাছটো হ'বলৈ অকণমান টাইম লাগে, আৰু হোৱাও নাই হ'লে। এতিয়া খাই কৰি লাহেকৈ মই ওলাই আহিছোঁ। কামলৈ আহি আছোঁ, আৰু আজি অহা দেৰি হৈছে অকণমান। 8টা বজাত পাবগৈ লাগে, আৰু এতিয়া 8টা বাজিলেই। ৰাতিও এইটো ৰাস্তাত গাড়ীৰ বহুত ভিৰ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।